সো হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ প্ৰিপেৰেশ্যনো বহুত ধুনীয়াকৈ চলি গৈ আছে। সকলোৱে এটা মক টেষ্ট লাগে বুলি কৈছিলে GS অথবা GKৰ, তো সেইকাৰণে আপোনালোকৰ কাৰণে আজি এটা মক টেষ্ট লৈ আনিলোঁ। যিমান পাৰোঁ মই প্ৰিভিয়াছ ইয়েৰৰ লগত সংহতি ৰাখি মই মক টেষ্টটো বনাবলৈ ট্ৰাই কৰিছোঁ। অ'কে, আৰু বাকী আপোনালোকে জনাব যে কেনেকুৱা পাইছে মক টেষ্টটো। আৰু আপোনালোকক মই এটা কথা কৈছিলোঁ যে এইবাৰ যিহেতু আগতে নেগেটিভ মাৰ্কিং নাছিলে, এইবাৰ নেগেটিভ মাৰ্কিং আছে, তো আপোনালোকে এটেম্প কৰোঁতে অকণমান সাৱধান হৈ যাব, ঠিক আছে। বহুত বেছি এটেম্প কৰিবলৈ নাযাব, 80+ এনেকুৱা ধৰণৰ আপোনালোকে টাৰ্গেট কৰিবলৈ ট্ৰাই নকৰিব, ঠিক আছে। যদি আপোনালোকৰ একুৰেচি আছে কৰক, যদি একুৰেচি নাই তেনেহ'লে আপোনালোকে 80+ টাৰ্গেট কৰিবলৈ নাচাব। অ'কে, মই আগতে আপোনালোকক কৈছোঁ যে আপোনালোকে যদি ইংলিছত 35, তাৰপিছত GSত যদি 23, আৰু যদি আপোনালোকে মেথছত 15 পাই যায়, তেনেহ'লে মই ভাবোঁ যে বহুত বেছি এটা ধুনীয়া স্ক'ৰ হ'ব, ঠিক আছে। আৰু মই আজি আপোনালোকৰ কাৰণে টাৰ্গেট ৰাখিছোঁ, অৰ্থাৎ কাট অফ ৰাখিছোঁ 23। অ'কে, আৰু আপোনালোকে মক টেষ্টত এতিয়া আপোনালোকে এটেম্প কৰিব পাৰে, নিজকে ট্ৰাই কৰিব পাৰে। তো আপোনালোকে গোটেই কুৱেশ্যনবোৰ নোৱাৰা কুৱেশ্যনবোৰ এটেম্প কৰিব পাৰে, একো প্ৰব্লেম নাই, কিন্তু খালি এক্সামত অকণমান আপোনালোকে ধ্যান দিব। অ'কে, তো এইখিনি আছিলে। তো আপোনালোকে ৰেডি হৈ যাওক। সদায় কোৱাৰ দৰে মই সদায় কওঁ যে মক টেষ্ট দিওঁতে আপোনালোকে ধুনীয়া এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰি ধুনীয়াকৈ বহি লৈ আপোনালোকে মক টেষ্টটো দিব ট্ৰাই কৰিব। অ'কে, যিমান বেছি পাৰে। কুৱেশ্যন নম্বৰ 1, আপোনালোকে ভিডিঅ'সমূহ প'ষ্ট কৰি কি কৰিব, আপোনালোকে এটেম্প কৰিব ট্ৰাই কৰিব। অ'কে, আৰু স্ক'ৰসমূহ আপোনালোকে লাষ্টত কমেণ্ট কৰি জনাব, অথবা আপোনালোকে কমেণ্ট বক্সত আপোনালোকে কুৱেশ্যন নম্বৰ 1ৰ আনচাৰ আৰু 2ৰ আনচাৰ এনেকৈও কৰিব পাৰে, আপোনালোকৰ মৰ্জি। তো প্ৰথম কুৱেশ্যনটো, ৰঞ্জী ট্ৰফি ৱাজ ইনষ্টিটিউটেড ইন মেমৰি অফ। তো কাৰ মেমৰিত আমাৰ ৰঞ্জী ট্ৰফি আৰম্ভ কৰা হৈছিলে বুলি কৈছে। অ'কে, তো আপোনালোকে চাই যদি অপশ্যনসমূহ তাতে আপোনালোকে আৰামছে অপশ্যন এলিমিনেশ্যন কৰিবা, মানে দেখিলে গম পাই যাব। তো ৰঞ্জী ট্ৰফি কাৰ নামত আছিলে? ৰঞ্জিত সিংজী। অ'কে, তো ইজি কুৱেশ্যন আছিলে প্ৰথমটো, সকলোৱে যাতে যাত্ৰা কৰিব পাৰে 1 নম্বৰ, সেইকাৰণে মই অলপ ইজি ল'লোঁ। নেক্সট কুৱেশ্যন, আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি এটেম্প কৰি ট্ৰাই কৰক। অ'কে, আণ্ডাৰ ভাৰতীয় ন্যায় সংহিতা, যাক কি বুলি কয় BNS কাক ৰিপ্লেচ কৰিছে আমাৰ? হ'ব, এইখিনি কৈ নাথাকোঁ, মই ডিটেইল ভিডিঅ' এটা বনাই থৈ দিছোঁ, আপোনালোকে যদি চাই গৈ চাব পাৰে, ঠিক আছে। আমাৰ নতুন 3টা ক্ৰিমিনেল ল' আহিছে নহয়, তো সেইকেইটা হোৱাৰ বহুত বেছি চান্স আছে, ঠিক আছে। BNSS আৰু আমাৰ কি আছিলে BSA, সেইকেইটাৰ ওপৰত ধুনীয়াকৈ মই ভিডিঅ' বনাই দিছোঁ, আপোনালোকৰ যদি ইচ্ছা আছে চাব পাৰে, ঠিক আছে। যদিহে নাই চোৱা, তাৰ পৰা কুৱেশ্যন অহা, মানে এইটো টপিকৰ পৰা কুৱেশ্যন অহা বহুত চান্স আছে, কাৰণ নতুন হয় ন এইটো বস্তুটো। তো আণ্ডাৰ ভাৰতীয় ন্যায় সংহিতা, মব লিঞ্চিং ৰিজাল্টিং ইন মাৰ্ডাৰ বাই 5 or more persons is covered under which section? তো ভাৰতীয় ন্যায় সংহিতাৰ মতে মব লিঞ্চিং, যিটো 5জন বা 5জনতকৈ অধিক মানুহে যেতিয়া এজন মানুহক কি কৰে, মাৰ্ডাৰ কৰে, তো সেইটো কোনটো ছেকশ্যন লগোৱা হ'ব বুলি আমাক সুধিছে। তো এইটো যদি চাওঁ তেনেহ'লে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? ছেকশ্যন 103 সাব ক্লজ 2। অ'কে, কুৱেশ্যন নম্বৰ 3, ষ্টৰ্টিং ইজ দ্য পাৰ্লিয়ামেণ্ট অফ। তো আমাৰ যদি আপোনাৰ লাষ্ট ইয়েৰৰ কুৱেশ্যন পেপাৰ চাইছে তেনেহ'লে আপোনালোকে দেখিব যে পাৰ্লিয়ামেণ্টৰ পৰা কুৱেশ্যন আহিছে, ঠিক আছে। তো অহাৰ চান্স থাকে, তো আপোনালোকে সেইবোৰ চাই যোৱা ভাল। তো ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? সেইটো হ'ব নৰৱে, ঠিক আছে। ষ্টৰ্টিং কোনখন দেশৰ পাৰ্লিয়ামেণ্টক কয় হয়? সেইটো হৈছে নৰৱে। তো আমি যদি ছুইডেনৰ চাওঁ, ছুইডেনৰ কি বুলি কয়? ৰিক্সটেগ বুলি কয়, ঠিক আছে, ৰিক্সটেগ। তাৰপাছত আমি যদি ডেনমাৰ্কৰ চাওঁ, তো ডেনমাৰ্কৰ কয় ফল্কেটিং কয়, ঠিক আছে। কেনেকৈ প্ৰনাউন্স কৰি নাজানো, মই জাষ্ট কৈ দিছোঁ, আপোনালোকৰ স্পেলিংটো চাই যাব। তাৰপাছত আমি যদি চাওঁ ফিনলেণ্ডৰ কোৱা হয় ইৰুস্কোটা। অ'কে, তো এইখিনি চাই যাব, ইম্পৰ্টেণ্ট হয়, এক্সামত আহিছে, তো অহাৰ চান্স থাকে। কুৱেশ্যন নম্বৰ 4, নেশ্যনেল এন্থেম অফ কেনাডা ৱাজ অৰিজিনেলি ৰিটেন ইন। তো কেনাডাৰ যিটো নেশ্যনেল এন্থেম সেইটো অৰিজিনেলি কোনটো ভাষাত লিখা হৈছিলে বুলি আমাক সুধিছে, ঠিক আছে। তাৰমানে আগতে বেলেগ ভাষাত লিখা হৈছিলে, তো এতিয়া বেলেগ ভাষাত লিখা হৈছে। তো আমাক সুধিছে আগত অৰিজিনেলি কোনটো ভাষাত লিখা আছিলে। তো ইয়াৰ যদি আমি শুদ্ধটো চাওঁ, সেইটো হৈছে আমাৰ স্পেনিছ, নহয়, কি হয়? ফ্ৰেঞ্চ। অ'কে, কুৱেশ্যন নম্বৰ 5, ছেক্সুৱেল ইণ্টাৰক'ৰ্ছ বাই ডিচিটফুল মিনছ লাইক ফলছ মেৰেজ প্ৰমিছেছ, এমপ্লয়মেণ্ট অফাৰ্ছ ইজ পানিছেবল আণ্ডাৰ হুইচ ছেকশ্যন অফ BNS, ঠিক আছে। নতুন চাওক 20টা আমাৰ কি হৈছে, নতুন অফেন্স এড হৈছে, ঠিক আছে। নতুন অফেন্স এড হৈছে, তো সেইকেইটা ইম্পৰ্টেণ্ট হয়, সুধিব পাৰে যে কোনটো ছেকশ্যনত আছে বুলি, সেইকেইটা সুধিব পাৰে। তো আপোনালোকে চাই যোৱাটো ভাল। অ'কে, তো কোনটো ছেকশ্যনত আছে?
তো অকণমান কুৱেশ্যনটো মই বুজাই দিছোঁ তাৰ আগতে ছেক্সুৱেল ইণ্টাৰক'ৰ্ছ বাই ডিচিটফুল মিনছ মানে হৈছে যদি আপুনি কাৰোবাক ঠিক আছে বিয়া পাতিম বুলি মিছা যদি প্ৰমিছ কৰি যদি ছেক্সুৱেল ইণ্টাৰক'ৰ্ছ কৰে বা কাৰোবাৰ যদি প্ৰম'শ্যন কৰাই দিম বুলি যদি কোনোবাই যদি মেনেজাৰ কোনোবা যদি অফিচাৰে যদি তেওঁৰ যদি ছাবঅৰ্ডিনেট কাৰোবাক যদি প্ৰম'শ্যন কৰাম বুলি যদি ছেক্সুৱেলি ইণ্টাৰক'ৰ্ছ কৰে ঠিক আছে তো তেনে ক্ষেত্ৰত কি কৰিব পাৰে সেই ছোৱালীগৰাকীয়ে ভুক্তভোগী ছোৱালীগৰাকীয়ে কি কৰিব পাৰে তেওঁৰ এগেইনষ্টত এফ আই আৰ কৰিব পাৰে অ'কে আৰু যদি এফ আই আৰ কৰে তেনেহ'লে সেই কেছটো কোনটো ছেকশ্যনত লগোৱা হ'ব বুলি আমাক সুধিছে ঠিক আছে তো সেইটো হ'ব আমাৰ 69 ঠিক আছে 69 মনত ৰাখিব ছেক্সুৱেল ইণ্টাৰক'ৰ্ছ 69 অ'কে অহাৰ চান্স আছে চাকা এৰা ৱাজ ষ্টাৰ্টেড বাই তো চাকা এৰা কোনে ষ্টাৰ্ট কৰিছিলে অপশ্যনসমূহ যদি চাওঁ আমি অশোকা কানিষ্কা হৰ্ষা আৰু চন্দ্ৰগুপ্তা তো ইয়াৰ যদি আমি শুদ্ধৰটো চাওঁ তেনেহ'লে কি হ'ব কানিষ্কা কোনে ষ্টাৰ্ট কৰিছিলে কানিষ্কা তো এইখিনি বিষয়ে মই বৰ বেছি ডিটেইলছত এতিয়া নকওঁ বহুত দীঘলীয়া হৈ যাব নহ'লে ভিডিঅ'টো ব্লু ৱাটাৰ পলিচি ইজ এছ'চিয়েটেড উইথ আমাক সুধিছে তো আপোনালোকে এটেম্প কৰি ট্ৰাই কৰক অ'কে তো সেইটো হ'ব আমাৰ পৰ্টুগল অ'কে এতিয়া বেছি ডেফ্টলৈ নাযাওঁ উবাৰ কাপ ইজ ৰিলেটেড টু তো উবাৰ কাপ কোনটো খেলৰ লগত জড়িত বুলি আমাক সুধিছে তো সেইটো হ'ব আমাৰ বেডমিণ্টন নেক্সট কুৱেশ্যন জুডিচিয়েল ৰিভিউ ইন ইণ্ডিয়া ইজ বৰড ফ্ৰম কুৱেশ্যনটো আৰু ভালকৈ বনাব পাৰিলোঁ হয় বাট যিমান পাৰোঁ মই শ্বৰ্ট কৰিব ট্ৰাই কৰিছোঁ টাইপ কৰি থাকিবলৈ এইবোৰ বহুত মই এলাহ পাওঁ অ'কে চৰি ফৰ ডেট তো জুডিচিয়েল ৰিভিউ আমি আমাৰ ইণ্ডিয়াই ক'ৰ পৰা বড়ো কৰিছিলে বুলি আমাক সুধিছে মানে কনষ্টিটিউশ্যনত তো সেইটো হ'ব আমাৰ কি USA অ'কে ক্লিয়াৰ কুৱেশ্যন নম্বৰ 10 অৰ্ডিনেন্স মেকিং পাৱাৰ অফ প্ৰেচিডেণ্ট ইজ আণ্ডাৰ তো কোনটো আণ্ডাৰত প্ৰেচিডেণ্টে কি বনাব পাৰে অৰ্ডিনেন্স জাৰি কৰিব পাৰে ঠিক আছে বা প্ৰেচিডেণ্টে কি বনাব পাৰে ল' বনাব পাৰে যেতিয়া কি থাকে পাৰ্লিয়ামেণ্টৰ ছেশ্যন কি থাকে অফ থাকে অ'কে ৰেচেছৰ টাইমতে মানে তো সেইটো হ'ব আমাৰ আৰ্টিকল 123 ঠিক আছে 123 প্ৰেচিডেণ্টক সেইটো পাৱাৰ দি আছে অ'কে তাৰপাছত আমাৰ নেক্সট কুৱেশ্যন CAG অফ ইণ্ডিয়া ইজ মেনশ্যন ইন তো CAG কোনটো পাৰ্টত মেনশ্যন কৰা আছে সেইটো হৈছে আমাৰ পাৰ্ট 5 তাৰপাছত 12 নম্বৰ কুৱেশ্যন এল'কেশ্যন অফ ৰাজ্যসভা ছিটছ ইন তো কালি নে পঢ়ি আমি এইটো অলৰেডি ৰিভিজন কৰিছোঁ এইটো কুৱেশ্যনটো তো ৰাজ্যসভাৰ ছিটৰ এল'কেশ্যন কোনটো স্কেডিউলত কৰা আছে সেইটো হ'ব আমাৰ 4th স্কেডিউল অ'কে টোটেল ষ্ট্ৰেন অফ সুপ্ৰিম কোৰ্ট জাজেছ ইনক্লুডিং CJI তো সুপ্ৰিম কোৰ্টৰ জাজৰ টোটেল ষ্ট্ৰেন বা টোটেল কেইজন থাকিব পাৰিব সেইটো আমাক সুধিছে ট্ৰাই কৰক আপোনালোকে তো কাৰেক্ট আনচাৰ হ'ব 34 অ'কে 14 নম্বৰ কুৱেশ্যন ফাৰ্ষ্ট উইমেন জাজ অফ সুপ্ৰিম কোৰ্ট ৱাজ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে তো অহাৰ চান্স আছে ঠিক আছে আপোনালোকে যদি চাই ষ্টেটিকৰ পৰা বহুত কুৱেশ্যন আহিছে তো সেইটো হ'ব আমাৰ কি ফাতেমা বিবি গ্ল'বেল হাংগাৰ ইণ্ডেক্স 2023 ৰিলিজ বাই তো গ্ল'বেল হাংগাৰ ইণ্ডেক্স কোনে ৰিলিজ কৰে তো সেইটো হৈছে আমাৰ একচুৱেলি দুটা সংস্থাই মিলি কৰে এটা হৈছে আমাৰ এইটো কনচাৰ্ণ ৱৰ্ল্ড ৱাইড আৰু এটা হৈছে ৱেল্থ হাংগাৰ লাইফ অ'কে কুৱেশ্যন নম্বৰ 16 INS বিক্ৰান্ত ৱাজ বিল্ড এট তো INS বিক্ৰান্ত ক'ত বিল্ড কৰা হৈছিলে আৰু আমাৰ INS বিক্ৰান্ত হৈছে ইণ্ডিয়াৰ ফাৰ্ষ্ট ইণ্ডিজিনাছ এয়াৰক্ৰাফ্ট কেৰিয়াৰ অ'কে তো সেইটো হৈছিলে আমাৰ কোচি অ'কে আৰু কোনে বনাইছিলে বুলি কয় তেনেহ'লে কোচিন চিপয়াৰ্ড লিমিটেড অ'কে তাৰপাছত আমাৰ নেক্সট কুৱেশ্যন ভাৰত ৰত্ন ইজ এৱাৰ্ডেড ফৰ তো ভাৰত ৰত্ন কোনটো ফিল্ডত আমাক এৱাৰ্ড কৰা হয় বা কোনটো ফিল্ডত কি কৰা হয় পুৰস্কাৰ দিয়া হয় বুলি যদি আপোনাক সোধে তেনে সেইটো হ'ব আমাৰ অপশ্যনসমূহ চাওক আপোনালোকে ট্ৰাই কৰক তো সেইটো কি হ'ব এক্সেপশ্যনেল ছাৰ্ভিচ অ'কে কুৱেশ্যন নম্বৰ 18 ভলটাইল মেমৰিজ তো ইয়াত থকা এইকেইটাৰ ভিতৰত কোনটো ভলটাইল মেমৰি হয় বুলি আমাক সুধিছে তো সেইটো হ'ব আমাৰ ৰেম অ'কে কুৱেশ্যন নম্বৰ 19 এটেম্প কৰিব ট্ৰাই কৰক আপোনালোকে হুইচ অফ দ্য ফলোয়িং ছফ্টৱেৰ ইজ ৰিকোৱাৰ্ড টু ষ্টাৰ্ট আ কম্পিউটাৰ ছিষ্টেম তো কম্পিউটাৰ এটা ষ্টাৰ্ট কৰিবলৈ কোনটো
কি লাগে কৈছে আমাক ছফ্টৱেৰ লাগে বুলি কৈছে তো আপোনালোকক মই অলৰেডি কম্পিউটাৰ হেৰিটোত ভিডিঅ'টোত অলৰেডি আমি ডিছকাছ কৰিছোঁ এপ্লিকেশ্যন ছফ্টৱেৰ কি হয় ইউটিলিটি ছফ্টৱেৰ কি হয় অপাৰেটিং ছিষ্টেম কি হয় এণ্টিভাইৰাছ ছফ্টৱেৰ কি হয় তো ইয়াৰ যদি চাওঁ তেনে শুদ্ধ উত্তৰটো কি হ'ব আমাৰ অপাৰেটিং ছিষ্টেম 20 number question in cyber security what does the term spoofing refer to তো cyber security spoofing টাৰ্মটো কি ৰেফাৰ কৰে বুলি আমাক সুধিছে তো সব স্পুফিং হৈছে এটা এটেক ঠিক আছে চাইবাৰ এটেক হয় এটা ইয়াতে কি কৰে যিজনে এটেক কৰিব এটেকাৰজনে কি কৰে তেওঁ এটা মানে ট্ৰাষ্টেড কিবা এটা মানে প্ৰিটেণ্ড কৰিব বা দেখাবা কৰিব ঠিক আছে যেনে আজিকালি কি হয় ধেৰ মানে গভৰ্ণমেণ্টৰ পৰা অহা ধৰণে কি আহে মেইল বা মেছেজ আহে ঠিক আছে যে এনেকুৱা তেনেকুৱা আপোনাৰ বেংকত ইমান টকা ক্ৰেডিট হৈ গ'ল কিবা হৈ গ'ল ধেৰ কিবা কিবি আহে হয় নে নাই তো তেনেকুৱা এটা দেখাব আৰু তলত ক'ব যে আপোনাক এইটো লিংকত ক্লিক কৰক তো তেনেকুৱা এটা কি কৰে তেওঁলোকে দেখাবা কৰে ঠিক আছে তাকে কি বুলি কয় স্পুফিং বুলি কয় তো ইয়াৰে যদি অপশ্যনসমূহ চাওঁ তেনেহ'লে ইয়াৰে কি হ'ব ইম্পাৰ্চনেটিং এ ট্ৰাষ্টেড চ'ৰ্চ ঠিক আছে তো ইম্পাৰ্চনেটিং এ ট্ৰাষ্টেড চ'ৰ্চ মানে হৈছে এটা বিশ্বাসযোগ্য এটা কি ক'ব মানে যিকোনো এটা চ'ৰ্চ বুলি আপোনাক কি কৰিব দেখাব ঠিক আছে স্পুফিং মানে তো নেক্সট কুৱেশ্যন হুইচ মাইক্ৰ'ছফ্ট 365 এপ্লিকেশ্যন ইজ মেইনলি ইউজ ফৰ মেনেজিং ইমেইলছ কেলেণ্ডাৰ এণ্ড কণ্টেক্টছ তো ইয়াৰে যদি আপোনালোকে অপশ্যনসমূহ চায় কি হ'ব MS আউটলুক ঠিক আছে তো কি কৰে MS আউটলুকত কি থাকে মেইনকৈ মানে ইমেইলছ কেলেণ্ডাৰ আৰু কণ্টেক্টছক কি কৰে মেনেজ কৰা এটা কি হয় এটা এপ্লিকেশ্যন ঠিক আছে which protocol is used for secure file transfer over the internet তো ফাইল ট্ৰান্সফাৰ কৰোঁতে আমাৰ কোনটো প্ৰট'কল কি কৰে ইউজ কৰা হয় চ' ডেট কি হয় এইটো ছেফলি আমি কি কৰিব পাৰোঁ ট্ৰান্সফাৰ কৰিব পাৰোঁ অ'কে তো ইয়াৰ যদি চাওঁ তেনেহ'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব SFTP অ'কে SFTP আৰু যদি ইয়াৰে যদি আমাক ফুল ফৰ্মটো দিয়ে তেনেহ'লে কি হ'ব চিকিউৰ ফাইল ট্ৰান্সফাৰ প্ৰট'কল অ'কে তো কি কৰিব মানে এণ্ড টু এণ্ড এনক্ৰিপ্ট কৰি দিয়ে ঠিক আছে মানে ছেফলি আমি ডাটা এটা কি কৰিব ট্ৰান্সফাৰ কৰিব পাৰোঁ ঠিক আছে ছাপ'জ ইয়াৰ পৰা যদি আপোনালোকে ইয়াৰ পৰা এইখিনি এইটো এটা ডিভাইচৰ পৰা এইটো এটা ডিভাইচলৈ ধৰি লৈছোঁ আপোনালোকে ট্ৰান্সফাৰ কৰিছে তো ইয়াতে কি কৰিব ই মানে ছেফলি ট্ৰান্সফাৰ কৰিব ঠিক আছে যাতে আনঅথৰাইজ কোনো চাব নোৱাৰে তাক উইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ প্ৰপাইটাৰী ছফ্টৱেৰ তো তলৰ কোনো এটা প্ৰপাইটাৰী ছফ্টৱেৰ বুলি কৈছে তো প্ৰপাইটাৰী ছফ্টৱেৰ মানে হৈছে পেইড ছফ্টৱেৰ আৰু কি ক'ব আমি ক্ল'জ ছফ্টৱেৰ এটা ঠিক আছে যোনে তোনে তাক কি কৰিব না মানে চেঞ্জ কৰিব নোৱাৰে তো ইয়াৰ যদি অপশ্যনসমূহ চাওঁ তেনেহ'লে আমি লিনাক্স কৈছোঁ অলৰেডি এটা কি হয় অ'পেন চ'ৰ্চ ছফ্টৱেৰ মজিলা ফায়াৰফক্স উবুণ্টু এইবিলাক কি হয় অ'পেন চ'ৰ্চ ছফ্টৱেৰ ঠিক আছে তো ইয়াৰ যদি অপশ্যনসমূহ চাওঁ তেনেহ'লে কাৰেক্ট অপশ্যনটো হ'ব আমাৰ উইণ্ড'জটো কি এটা পেইড ভাৰ্জন হয় নাই উইণ্ড'জ আমি কিনিব লাগে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মেইন ফাংচন অফ এনক্ৰিপশ্যন ইন চাইবাৰ ছিকিউৰিটি তো আপোনালোকে এনক্ৰিপশ্যন শব্দটো কেতিয়াবা শুনিছেনে হোৱাটছআপত আপোনালোকে দেখিছেনে এণ্ড টু এণ্ড এনক্ৰিপ্টেড তো এণ্ড টু এণ্ড এনক্ৰিপ্টেড মানে তেওঁলোকে কি কয় ছাপ'জ আপুনি কোনোবা এজনক হোৱাটছআপত ভিডিঅ' ফটো বা যিকোনো মেছেজ কি কৰিলে পঠিয়ালে ঠিক আছে তো সেইটো এণ্ড টু এণ্ড এনক্ৰিপ্টেড মানে তাত অন্য লোকে চাব নোৱাৰে আপুনি যাক পঠিয়াইছে তেওঁহে চাব পাৰিব ঠিক আছে তেখেতে যদি বেলেগক দেখাই দিয়ে বেলেগ কথা বাট জকছ এবাৰ্ট তো কি কৰিব নোৱাৰে বেলেগে আনে কোনো চাব নোৱাৰে তাৰমানে টোটেলি কি হয় ছিকিউৰ হয় ঠিক আছে আনঅথৰাইজ লোকে কি কৰিব নোৱাৰে সেইটো এক্সেছ কৰিব নোৱাৰে অ'কে বাট যিকোনো বস্তু ট্ৰান্সফাৰ কৰাটো ভাল নহয় হোৱাটছএপত অ'কে তো গোটেই ছিষ্টেমবোৰ কালত থাকে বাহিৰা দেশৰ হেৰিৰ লগত আছে কোম্পানীৰ হাতত আছে তো নিজে সাৱধান হোৱাটো ভাল অ'কে তো ইয়াৰ যদি চাওঁ আমি শুদ্ধ উত্তৰটো কি হ'ব তেনেহ'লে প্ৰটেক্ট ডাটা ফ্ৰম আনঅথৰাইজ এক্সেছ তাৰমানে এনক্ৰিপশ্যনে কি কৰে আনঅথৰাইজ লোকক কি কৰিব নোৱাৰে এক্সেছ কৰিব নোৱাৰে বা এক্সেছ কৰাৰ পৰা কি কৰে প্ৰটেক্ট কৰে অ'কে 25 নম্বৰ কুৱেশ্যন হুইচ মাইক্ৰ'ছফ্ট 365 টুলছ ইজ ইউজ ফৰ ক্ৰিয়েটিং এণ্ড শ্বেয়াৰিং ডিজিটেল নোটবুক তো আপোনালোকে নোটবুক দেখি চাগে এইটো আনচাৰটোত কি মাৰিব এইটো নাজানিলে কি মাৰিব ওৱান নোট তো কি কৰে আমাৰ কোনটো ইউজ কৰোঁ আমি
ক্ৰিয়েটিং এণ্ড শ্বেয়াৰিং কৰিবলৈ, সেইটো হৈছে আমাৰ MS OneNote. অ'কে, নেক্সট কুৱেশ্যন আপোনালোকে এটেম্প কৰক, একেবাৰে ইজি কুৱেশ্যন হয় এইটো এটা আমাক কৈছে যে হোৱাট ডাজ WW ষ্টেণ্ড ফৰ. তো WW মানে কি হয় আমাক সুধিছে, ঠিক আছে. তো সেইটো হ'ব আমাৰ ৱৰ্ল্ড ৱাইড ৱেব. কি হ'ব? ৱৰ্ল্ড ৱাইড ৱেব. আৰু আপোনালোকে জানে এইটো কোনে ইনভেণ্ট কৰিছিলে? এইটো ইনভেণ্ট কৰিছিলে আমাৰ টিম বাৰ্নাৰ্ছ-লী. অ'কে, উইচ টাইপ অফ মালৱেৰ ৰেকৰ্ডছ কি ষ্ট্ৰক টু ষ্টিল চেঞ্চিটিভ ইনফৰ্মেশ্যন. তো কোনটো মালৱেৰে আমাৰ যিসমূহ চেঞ্চিটিভ ইনফৰ্মেশ্যন থাকে সেইসমূহ চুৰ কৰিবলৈ আমাৰ কি কৰে? কি ষ্ট্ৰকসমূহ ৰেকৰ্ড কৰে, ঠিক আছে. তো সেইটো আমাৰ কি লগাৰ্ছ. তো কি লগাৰ্ছে কি কৰে? এটা মানে এইটো এটা মালৱেৰ হয়, ঠিক আছে. তো এটেকাৰে কি কৰিব? এইটো পঠিয়াই দিব তাৰপিছত আপোনাৰ ছিষ্টেমত. চ' আপুনি যিসমূহ কীবৰ্ডত যিসমূহ আপুনি ষ্ট্ৰক প্ৰেছ কৰিব সেইসমূহ কি কৰিব? ৰেকৰ্ড কৰিব. তো মেইনলি কি কৰে? পিন কোড বা পাছপৰ্ট এনেকুৱা ধৰণৰ বস্তুসমূহ তেওঁলোকে চুৰ কৰিবলৈ এটেকাৰে কি কৰে? এইটো কি লগাৰ্ছ ইউজ কৰে. অ'কে, মনত ৰাখিব. 28 নম্বৰ কুৱেশ্যন, এণ্টিভাইৰাছ ইজ এ. তো এণ্টিভাইৰাছ কি হয় বুলি আমাক সুধিছে, ঠিক আছে. তো এণ্টিভাইৰাছ কি হয় বুলি আমাক সুধিছে. তো অলৰেডি আপোনালোকে জানে এণ্টিভাইৰাছে কি কৰে? আমাৰ কম্পিউটাৰটো কি কৰে? প্ৰটেক্ট কৰে, বা আমাৰ কম্পিউটাৰটো শ্ল' নহ'বলৈ বা ভাইৰাছে এটেক নকৰিবৰ কাৰণে কি কৰোঁ? আমি এণ্টিভাইৰাছ ইউজ কৰোঁ, ঠিক আছে. তো আপোনালোকক মই অলৰেডি কৈছোঁ যে ইউটিলিটি ছফ্টৱেৰ হৈছে আমাৰ কম্পিউটাৰটো কি কৰে? ফাষ্ট কৰি ৰাখিবৰ কাৰণে, স্পীডটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে, ঠিক আছে. শ্ল' হৈ যাতে নাযায় বা অন্য যাতে ভাইৰাছে এটেক কৰিব নোৱাৰে তাৰ কাৰণে আমি কি কৰোঁ? ইউটিলিটি ছফ্টৱেৰ আপডেট কৰোঁ, হয় নে নহয়? তো ইউটিলিটি ছফ্টৱেৰৰ কাম কি হৈছে? আমাৰ কম্পিউটাৰটো প্ৰটেক্ট কৰা মেইনলি. অ'কে, তো এণ্টিভাইৰাছে কি কৰে? আমাৰ কম্পিউটাৰটো কি কৰে? প্ৰটেক্ট কৰে ভাইৰাছৰ পৰা. কম্পিউটাৰ্ছ ইউজিং ট্ৰানজিষ্টৰ বিলং টু. তো কম্পিউটাৰ্ছ কোনটো জেনেৰেশ্যনৰ কম্পিউটাৰে ট্ৰানজিষ্টৰ ইউজ কৰিছিলে বুলি আমাক সুধিছে, ঠিক আছে. এইটো মই অলৰেডি কৈছোঁ, বহুত ধুনীয়াকৈ গোটেইকেইটা ভালকৈ কৈছোঁ. তো কোনটোৱে কৰিছিলে? আমাৰ ছেকেণ্ড জেনেৰেশ্যনটো. ফাৰ্ষ্ট জেনেৰেশ্যনে কি কৰিছিলে? ভেকুৱাম টিউবৰ ইউজ কৰিছিলে. তাৰপিছত আমাৰ 30 নম্বৰ কুৱেশ্যন, GUI ষ্টেণ্ড ফৰ. তো GUI ষ্টেণ্ড ফৰ আমি অলৰেডি মই সেইটোত কৈছিলোঁৱেই, যোনটো আমাৰ ইম্পৰ্টেণ্ট MCQৰ যিটো ভিডিঅ' আছিলে তাতে এইবোৰ কুৱেশ্যন কৈছিলোঁ. তো এটেম্প কৰিব ট্ৰাই কৰক আপোনালোকে. তো GUI মানে হৈছে গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ. তো কি হয়? গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ. তো উত্তৰটো কি হ'ব তেনেহ'লে? আমাৰ অপশ্যন এ, গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ. তো ইয়াত আপোনালোকৰ কমপ্লিট হৈছে মক টেষ্টটো. তো আপোনালোকে জনাওক কিমান স্ক'ৰ কৰিব পাৰিছে 30 ভিতৰত. অ'কে, আৰু যদিহে 23তকৈ কম আহিছে তেনেহ'লে চিন্তা কৰিব নালাগে. যিকেইটা ছেকশ্যনত আপুনি স্ক'ৰ কৰিব পৰা নাই, যেনেবা আপোনাৰ কম্পিউটাৰ আপুনি ছফ্টৱেৰৰ পাৰ্টটো পৰা নাই, তেনেহ'লে ছফ্টৱেৰখিনি ভালকৈ পঢ়ক, অকণমান টাইম আছে, ঠিক আছে. তো আপোনালোকৰ 10ৰ পৰা 15টা কুৱেশ্যন অহাৰ চান্স আছে কম্পিউটাৰ, ঠিক আছে. 15টা নহ'লে 12টা 13টাতো আহিবই. তো এইটো ছেকশ্যনটো ভালকৈ চাই যাব. অ'কে.